আমাৰ মায়ে মানে মোক মানে এতিয়াও সৰু বুলি ভাবে এতিয়া মানে মোক মায়ে ইমানে সৰু বুলি ভাবে ইমানে সৰু বুলি ভাবে মোক বেলুন কি আছে গম পাইছ নাই এই চাওক रुको ऐसे नहीं शुरू से दिखाता हूँ নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ মই চানিকাই জনাইছোঁ স্বাগতম আজি হৈছে 24 নৱেম্বৰ মানে আজি মোৰ বাৰ্থডে তো একদম এতিয়া ধুনীয়াকৈ ৰাতিপুৱা ওলাইছোঁ মন্দিৰলৈ বুলি আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে মই ভাল ভাল কামবোৰ কৰি আগুৱাই যাব পাৰোঁ আৰু বাৰ্থডে ব্লগ দি আছোঁ ৰাতিলৈ কি হয় কি নহয় আপোনালোকক ধুনীয়াকৈ দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগে জনাব এতিয়া আমি একদম ধুনীয়াকৈ ওলাইছোঁ এখন হৈছে আমাৰ গাঁও এটা হৈছে আমাৰ ঘৰ একদম ৰাতিপুৱাৰ পৰিৱেশ ঠাণ্ডা ঠাণ্ডা গাইছ বহুত ঠাণ্ডা আৰু এতিয়া আমাৰ জোনাকীও আহিছে লগত হেলমেট লগাই আহিছে অ' জোনাক হেপী বাৰ্থডে বুলি ক থেংক ইউ নিজে কৈ মেলি লোৱা ফিল্ডটো আকৌ বেলেগ আকৌ দেই বাকী যি কি নহওক ব'লক এতিয়া যাওঁ মন্দিৰলৈ ভাল লাগিছে নাই কচোন থেংক ইউ তো এতিয়া আমি একদম ধুনীয়াকৈ ধূপ ধূনা জ্বলাই মেলি ল'লোঁ মাৰি দিওঁ এখন এতিয়া মই আহিছোঁ মানে মই নহয় পাপাও আহিছে লংকা বজাৰলৈ এতিয়া আমি বজাৰ চজাৰ কৰি মেলি ল'লোঁ যাওঁ আৰু গৃহলৈ বলক ৰাতিলৈ কি হয় আপোনালোকক দেখাই আছোঁ এতিয়া আমি আহিছোঁ মাছৰ বজাৰলৈ চবফালে মাছে মাছ বৰফত দি থোৱা মাছো চাকৰি এইবোৰ কেনে গোন্ধ কৰিছে আমাৰ ইয়াত ডেক'ৰেশ্যন ৰেডি ইমান মানে হেভি ডেক'ৰেশ্যন নহয় আৰু চিম্পল ডেক'ৰেশ্যন এন টাইমত লাইটবোৰে আমাক ধোকা দিলে এইখিনিতে লাইট পাৰি দিছিলোঁ লাইটবোৰ এতিয়া নজ্বলা হৈ থাকিলে বেলেগ কথা বাকী ডেক'ৰেশ্যন কোনে কৰিছে আপোনালোকক মই দেখাম বাৰু তাৰ আগতে এতিয়া ধুনীয়াকৈ মূৰ চুৰ ধুই মেলি আহিছোঁ এতিয়া অকণমান ওলাওঁগৈ আৰু বাকী ব্লগটো ইমানখিনিলৈকে চাই কেনেকুৱা পালে জনাব আৰু শেষলৈকে চাই থাকিব সেয়াই আৰু ওলাই লৈ দিয়া গাইছ এইফালে আমাৰ ইয়াত সাপ চাবলৈ গৈছে বহুত নেদেখা বস্তু এটা দেখিছোঁ বয়কে নেদেখা বস্তুটো দেখিলে একে ইছ ৰাম দেখিলানে নাই ভেকুলী সাপ দেখিলা ইছ গাইছ সিহঁতে সাপ বিচাৰি ফুৰিছে সাপ নাপালে আৰু এইফালে আমাৰ ইয়াত বনোৱা যোৰজাৰ চলি আছে এয়া কি বনি আছে এয়া দালি সেয়া মাছ বনিব এতিয়া এই দাবা সৌপোনা খুৰা হাঁহি এটা মাৰি দিওঁ এয়া আমাৰ মাছত কিবা কিবি ষ্টাইল ৰহন সানি আছে এয়া এইটো ভাইটি সিং একদম পিলপিলীয়া ডেকা হৈ আহিছে দাড়ি চাৰি কাটি সিও সাপ চাবলৈ গৈছে এয়া এতিয়া আমাৰ খাদ্য বনিব মাছ আৰু সেইফালে কি আছে মই পিছতকৈ দেখাম বাৰু এইজনী হৈছোঁ মই আধা আধুৰা ওলাই ৰেডি আমাৰ পকৰী কাৰ লগত আছে চাওঁ ব'লক এইকণ আমাৰ ককলি কি হ'ল ককৰিজনী টুটুমণি মোৰ চকুজনী মোৰ চকু কাৰ লগত খেলিছা তুমি খেলো কৰিছা অ' হয় অ' ককলি কোৱা না হেপী বাৰ্থডে বুলি মাৰ মাৰি দে কাকাক মাৰি দে কক হেপী বাৰ্থডে বুলি কোৱা না ডেক'ৰেশ্যন মানে আমাৰ বেয়া হৈ থাকিলে সন্ধিয়া বা কিমাননো ৰ'ব আৰু হয়নে মানুহবোৰ ইমান দেৰি কৰিছে এইটো আমাৰ দেৰি কৰা মানুহ এইটো ইমানে দেৰি কৰিছে ডেক'ৰেশ্যন বেয়া হৈ ভাঙি চিঙি টুকুৰা হৈ গ'ল এতিয়া ঠিক কৰি আছে আৰু আমাৰ মায়ে মানে মোক মানে এতিয়াও সৰু বুলি ভাবে ময়ো আহি পালোঁ অৱশেষত এয়া পাই গ'লি আমাৰ বন্দিতা থেংক ইউ তুমি আহিলা আৰু এতিয়া মানে মোক মায়ে ইমানে সৰু বুলি ভাবে মোক বেলুন কি আছে গম পাইছে নাই এই চাওক জেব্ৰা আনিছে হাতী আনিছে বান্দৰ এটা আছিলে বান্দৰটো ফুটি গ'ল থাকিব কোন এইটো বান্দৰ আনিছে ইমানে মানে মই সৰু বেলুন বিলাকতো সৰু পালে দেখিছানে কোনকেইটা আৰু ইণ্টাৰেষ্টিং কথাটো কি জানে নাই এই চাওক টুপি আনিছে এইটো টুপি এইটো এটা টুপি আনিছে মনো বাইদেউ টুপি পিন্ধি পেলাই বাৰু কেক কটা বয়স হৈছে নে হ'লেও মায়ে সন্তুষ্টিৰ কাৰণে অকণ পিন্ধি দেখাই দিছোঁ এইটো উল্টা হৈছে একো নাই হ'ব ফালি যাবগৈ বাৰ্থডে কেক কাটালে এইটো
এয়া মায়ে মোৰ কাৰণে আনিছে ককলিক এটা পিন্ধাই দেচোন। ককলিক এক সময়ত পিন্ধাম নহ'লে এইটো নাথাকে আৰু এইটো নাথাকে এনেকে যেতিয়া মানে ককলি আমাৰ ঘৰ পাই যায়হি তাৰপিছত বাকীখিনি চব মানুহ মানে ভেলুলেছ হৈ যায় সিয়ে মানে মেইন আকৰ্ষণ গাইছ ইফালে মোৰ যে কেক কাটিব আছিল চবে পাহৰিয়ে গ'ল চবে তাক লৈ ব্যস্ত দেখিছেনে কেক লৈ পেলাই আপোনালোকে অকণমান চাব পেলাই মোৰ ফালে এয়া কেকটো ভাঙিলে অকণমান অঁ পকা আনোতে এতিয়া মানে আজিৰ সভাৰ মই সভাপতি মানে সেইকাৰণে চবকে বহাই থৈ মই অকণমান দেৰিকৈ আহিছোঁ এতিয়া চবেই মোক ধুনীয়াকৈ হেপী বাৰ্থডে এটা কওক আকৌ থেংক ইউ তথাপিও থেংক ইউ এতিয়া মানে অঁ ৰ'বা গাইছ এইফালে মোৰ কাৰণে মায়ে দুটা টুপি আনিছে আমাৰ পকৰীজনী আহা টুপিটো পিন্ধি মোৰ মায়ে আনি দিছে কিন্তু মোক টুপি পিন্ধি মানে এইটো নালাগে এইটো থৈ দিয়া হা মোৰ টুপিটো মোৰটোৱে ভাল লাগিছে দিয়া অঁ এনেকে নোৱাৰে চাওঁ দে ভাল লাগিছে হেপী বাৰ্থডে বুলি কোৱা থেংক ইউ থেংক ইউ খুৰা মই মানে ঘূৰা ঘূৰা আনিছো কা কোনে কোনটো খাবা মানে থেংক ইউ ৰাজু দাদা এবাৰ বুলি কোৱা এটা মোৰ ধৰিবলৈ জেগা নাই নহয় কেনেকৈ ধৰিম যা অ'কে থেংক ইউ চাওঁ মই গেছ এটা দি লওঁ ৰ'ব হেপী বাৰ্থডে কেক কাটি কৰি হোৱাৰ পিছত এই হোলী খেলা নিয়মটো নকৰিলে মানে কিবা এটা ভাল নালাগে বুজি পাইছে নহয় কি কৈছোঁ এতিয়া চাব ইটোৱে সিটোৱে বগা বগৰী লাগিব কেক খানাক লৈ পেলাই পিছে আপোনালোকে এইটো কৰে নে নকৰে জনাবচোন দেই আমাৰ মানে এইটো খুব বেছি ভাল লাগে এতিয়া নক'ব আকৌ কেকটো নষ্ট কৰিছা বুলি বেছিকৈ খানা নাই অকণমান যোনবোৰ মানে থাকি গৈছিলে সেইখিনিকে অকণমান মহিয়া দেখিছে নহয় এইফালে যুদ্ধ চলি আছে আৰু এইফালে মই কেক খোৱাত লাগি আছোঁ এইফালে আমাৰ চাহ বনাই আছে আৰু এয়া ভাগ বিতৰণ কৰি আছে এইফালে চাহ বনাই আছে এয়া মিঠাই মোৰ চবতকৈ ভাল লাগে এইটো মিঠাই খাই এয়া চাহ খাবা নি এয়া চাহ দিয়া মানুহ দেই এইজনী চাহ খাবা বেলুন লিম বেলুন আদি আছে আৰু এইটো আমাৰ পুখুৰী খেলি আছে আমাৰ বনি আছে মাংস তোমালোকে মোক আজি চাহ অকণমান নিদিলা যে নহয় এনেই ধেমালি কৰিছোঁ মই এয়া বনি আছে পুৰা বনাই খাই ল চাহটো অকণমান কালাৰটো ক'লা আছে বাৰু ক'লা হৈছে সেইটো নেজানো কোনে বনাইছে এতিয়া মানে মোক গৰম দিবলৈ দিছে আৰু তো এতিয়া আমাৰ এয়া বাৰ্থডে মানে চলি আছে এয়া চব বহি আছে এয়া হেপী বাৰ্থডে বুলি কোৱা আকৌ কোৱা হেপী বাৰ্থডে বুলি কোৱা ই আই লাজে পালে এইটো হৈছে আমাৰ পিতাই হেল্ল' বুলি কোৱা অঁ এইটো এটা হেল্ল' লাজে পাইছে চবেই একেবাৰে তুমিহে কোৱা কিবা এটা ক'বা নেকি হাঁহিখনকে মাৰি দিয়া অ' হ'ল যা
A few moments later. একদম পুৰা চাব হৈ গ'ল খানা অ ৰঞ্জন দা কেনেকুৱা লাগিছে টেষ্টি হৈছে নাই ৰান্ধনীয়ে সুধিব পঠাইছে ৰ'ব জিন্তু দা কেনেকুৱা হৈছে মই শিকাইছোঁ বনাবলৈ আকৌ সেইটো কাৰণে এয়া চবেই খাই আছে একে চবতকৈ লাষ্টত আছে এয়া ৰান্ধনীসকল অ' কনক কেনেকুৱা হৈছে অ' পাপৰ নিমখ কি কৰে এইটো মই শিকোৱা নাই কিন্তু মই অকল মাংসটোৱে শিকাইছিলোঁ এইটো ভাল হৈছে নাই মাংসটো অ' বিদায় মাংসটো ভাল হৈছে নাই খোৱাই নাই ধেত তেৰিকা বেগেতে খাওক ৰিভিউটো দিয়ক আকৌ ইমান কষ্ট কৰি শিকালোঁ মই এই চবেই খাই আছে এতিয়া মোক চবেই আহিলে বাৰ্থডে গাৰ্লকে এতিয়ালৈকে কোনেও খাবলৈ দিয়া নাই দেই চালা এয়া আমাৰ নতুন ৰান্ধনী অঁ গম পাইছোঁ এয়া নতুনকৈ ৰান্ধনীৰ পষ্টিংটো পাইছে এয়া ৰেডি আছে খাবলৈ এয়া খাই কৈ আজৰি নিদিওঁ অঁ এই পাৰিছে নাই খুৱাব মই উঠিছোঁ নাই তুমি পাৰিছা তো এতিয়া আমি খাম আৰু ভাত পানী চবেই খাই গৈ গ'ল এতিয়া বাৰ্থডে গাৰ্লে মানে অকণমান দেৰিকৈ খাম চ' সেয়া ৰখি আছোঁ আৰু এইফালে আমি এতিয়া খাব লৈছোঁ ভাত এয়া খাইছা অঁ পানীহে খাইছা অঁ খোৱা এতিয়া আমি ইয়াত খাম মানে একদম ধুনীয়াকৈ বহি গৈছোঁ পজিশ্যনত ভাতৰ কাঁহী আগত লৈ এয়া কি মাছ নে কেৰাহী লৈ মুড়ি ঘণ্টা এতিয়া আমি ভাত খাওঁ আপোনালোকে খালে নাই অকলে দিছোঁ বাৰ্থডে চেছ এইফালে আমাৰ কামত ধৰিছে দে অঁ ফালি দে সেইখিনি থাকি কি কোনো কৰিব অঁ ফালি পেলোৱা দে তাক দে লোৱা অঁ ছিঙি দিয়া এতিয়া বাৰ্থডে গ'ল আৰু এতিয়া বস্তুবোৰ কামত নাই সেইটো কাৰণে আমাৰ ককলি লাগিছে কামত এই অঁ ছিঙি দে ভাল লোৱা এয়াহে তো এইফালে বাৰ্থডে আমাৰ শেষ আৰু আমাৰ ককলি মাইনা এতিয়া গ'লগৈ ঘৰলৈ এইফালে দিছেনে যাওঁতে একদম চব লগত লৈ গৈছে ফালি চিলি চব লৈ গৈছে এতিয়া পাপাই ধুনীয়া দৰা চৰা মাৰি আছে আৰু আমাৰ মেইন মানুহজনী চাৰফালে এইফালে আহা না তুমি একদম কামতে উফৰি ফুৰা আছে কেলে মানে মই মানে এইফালে হৈছে আমাৰ বাৰ্থডে পাতা মেইন মালিকনী দেই হয় বাৰ্থডে নাপাতো বুলি কৈ পেলাই মোক আমন্ত্ৰণ জনাই আনিছে বাৰ্থডে পাতিবলৈ আৰু এটা হয়তো পাপাকো দেখাই আছোঁ নহ'লে অন্তৰত আঘাত পাই যাব নহয় চাওঁ পাপা এইফালে অকণমান লাহেকৈ মুখখন ঘূৰাই দিয়া এই আমাৰ দেউতা বাৰ্থডে নাপাতো বুলি কৈ বাৰ্থডে পাতিলে থেংক ইউ তো এতিয়া মায়ে কামত লাগি আছে বাকী গাইজ ভৰি হাত চব পুৰা বিষাই গৈছেগৈ ব্লগটো ইমানতে এণ্ড কৰিছোঁ পুনৰ নতুন এটা ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আশা কৰি ব্লগটো চাই ভাল পালে বুলি বাই বাই লাভ ইউ অল গাইজ